দৰং জিলা বিজেপিৰ কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন। আজি ভাৰতবৰ্ষৰ ৮০সংখ্যক স্বাধীনতা দিৱসটি অন্যান্য প্ৰান্তৰ লগতে দৰং জিলা বিজেপিৰ মুখ্য কাৰ্যালয়তো উদযাপন কৰা হয়। তদুপলক্ষে জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে দৰং জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকাই। তাৰ পিছত সমূহীয়াভাৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ পিছত মঙলদৈৰ বিশিষ্ট ক্ৰীড়া সংগঠক বীৰেন মেধি, শতদল শাখা স্বীকৃতিপ্ৰাপ্ত হাজৰিকাপাৰা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সমাজ সংগঠক হৰেশ্বৰ চহৰীয়া আৰু এআইএলএফৰ সাংবাদিক তথা অসম চৰকাৰৰ যুৱ লেখক সন্মান প্ৰাপক মানসজ্যোতি বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে উক্ত কাৰ্যসূচীত মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা, কৃষাণ এগ্ৰ মাৰ্কেটিং কোঅপাৰেটিভ লিমিটেডৰ পৰিচালক সঞ্চালক কন্দৰ্প কলিতা প্ৰমুখ্যে প্ৰতাপ বৰদলৈ, প্ৰণৱ নাৰায়ণ দেৱ, প্ৰণৱ বৰুৱা, বিতুপন ডেকা, পৰিস্মিতা নাথ, খনীন্দ্ৰ ৰাজবংশী আদি কেইবাগৰাকীও বিজেপিৰ বিষয়ববীয়া তথা জ্যেষ্ঠ কৰ্মকৰ্তাৰ লগতে জিলা সমিতিৰ উপ সভাপতি, সম্পাদক, বিভিন্ন মৰ্চা, মণ্ডল, শক্তি কেন্দ্ৰ, ছচিয়েল মিডিয়া, আইটি সেল আৰু বুথ সমিতিৰ সভাপতি, সম্পাদকসকল কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী উপস্থিত থাকে। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIM লাইভ। ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা এই আন্দোলনত জড়িত হোৱা বীৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ আৰু এই আন্দোলনত জড়িত হৈ আমাৰ স্বাধীনতা হোৱাত আমি ভোটযোগ্য পাই আনন্দ লাভ কৰা আমাৰ যিসকল মহান ব্যক্তিৰ প্ৰচেষ্টাত এই আন্দোলন আৰম্ভ হৈছিল সেইসকলকো আমি শ্ৰদ্ধা জনাইছোঁ, সেইসকল পৰিয়ালক শ্ৰদ্ধা জনাইছোঁ। আজি ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতিৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমাৰ এই সংগ্ৰামৰ আমি যিসকল মহান ব্যক্তিয়ে বিভিন্ন দিশত অৰিহণা আগবঢ়াইছিল, ক্ৰীড়াবিদসকলেও এই অনুষ্ঠান আমাৰ এই সংগ্ৰামত জড়িত হৈছিল, সাহিত্যিকসকল জড়িত হৈছিল, আমাৰ বিভিন্ন পৰ্যায়ত ভাৰতবৰ্ষত বসবাস কৰা বিভিন্ন ব্যক্তিসকলে এই আন্দোলন জঁপিয়াই পৰিছিল। আজি জিলা কাৰ্যালয়ত পতাকা উত্তোলনস্থলীত আমি বিশেষভাৱে তিনিগৰাকী ব্যক্তিক আমি সন্মান জনাইছোঁ। হাজৰিকাপাৰা শাখা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট সমাজ সংগঠক মাননীয় হৰেশ্বৰ চহৰীয়া ডাঙৰীয়া, আমি সন্মান জনাইছোঁ বিশিষ্ট ক্ৰীড়া সংগঠক, আমাৰ সমাজ জীৱনৰ কাৰণে বিভিন্ন দিশত অৰিহণা আগবঢ়োৱা মাননীয় বীৰেন মেধি ডাঙৰীয়া, আমি এগৰাকী যুৱ সাংবাদিক বন্ধু মানস প্ৰতিম চহৰীয়া ডাঙৰীয়াকো আমি আজি এই অনুষ্ঠানত সন্মান জনাইছোঁ আৰু আমাৰ মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মিলিন্দ নিগমৰ অধ্যক্ষ আমাৰ গুৰুজ্যোতি দাস ডাঙৰীয়া এই অনুষ্ঠানত উপস্থিত আছে। জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা ডাঙৰী উপস্থিত আছে। জিলা পৰিষদৰ উপ সভানেত্ৰী পৰিস্মিতা নাথ ডাঙৰী উপস্থিত আছে। লগতে জিলাখনৰ বিভিন্ন সমাজ সংগঠক ব্যক্তিসকল আজি আমাৰ এই পতাকা উত্তোলন কাৰ্যসূচীত জিলাৰ অনুষ্ঠানত উপস্থিত আছে। তাৰ লগতে জিলা সমিতিৰ সন্মানীয় উপ সভাপতিসকল আছে, সাধাৰণ সম্পাদকদ্বয় আছে, আমাৰ দলৰ প্ৰতিটো স্তৰৰ কাৰ্যকৰ্তাসকল আছে, আমাৰ মৰ্চাৰ সভাপতিসকল আছে, মৰ্চাৰ সাধাৰণ সম্পাদকসকল আছে, সন্মানীয় মণ্ডল সভাপতিসকল আছে, মণ্ডলৰ বিষয়ববীয়াসকল আছে, বোৰ্ড সমিতিৰ সন্মানীয় সভাপতি, আন আমাৰ শক্তি কেন্দ্ৰৰ লগতে আমাৰ IT সেল, ছ'চিয়েল মিডিয়া সকলো স্তৰৰ কাৰ্যকৰ্তাই আজি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কাৰ্যসূচীত জিলা সমিতিৰ কাৰ্যালয়ত উপস্থিত আছে। তাৰ বাবে জিলা সমিতিৰ সভাপতি আসনৰ পৰা সমূহ কাৰ্যকৰ্তাৰ হৈ আজি এই অনুষ্ঠানত উপস্থিত সমূহ ৰাইজক আমাৰ ফালৰ পৰা ৮০তম স্বাধীনতা দিৱসৰ শুভেচ্ছা, শ্ৰদ্ধা আৰু অভিনন্দন জনাইছোঁ। সংবাদদাতাক ধন্যবাদ জনাইছোঁ। আজি আমাৰ কাৰণে, দেশৰ কাৰণে, আমাৰ কাৰণে সৌভাগ্যৰ দিন। এইকাৰণে যে স্বাধীনতা দিৱসৰ আজি যিটো মানে কি 15 আগষ্টৰ আজি অনুষ্ঠান, এই অনুষ্ঠানটো আছিল আমাৰ দৰং জিলাৰ বিজেপিৰ কাৰ্যালয়, মুখ্য কাৰ্যালয়ত আজি এই পতাকা উত্তোলনৰ উদ্দেশ্যে আমাক মানে আহ্বান জনাইছিল বিজেপিৰ সভাপতি মাননীয় মুকুন্দ ডেকা ডাঙৰীয়াই, আৰু সেইমতে আমি যাই তাত উপস্থিত হ'ম। আৰু আজি এই অনুষ্ঠানটো তেখেতে পতাকা উত্তোলন কৰাৰ পিছতে আমাক সম্বৰ্ধনা জনাই আমাক সাহিত্য বা বিভিন্ন অনুষ্ঠানত জড়িত বুলি আমাক সম্বৰ্ধনা জনায়। লগতে আমাৰ সংবাদদাতা মানসজ্যোতি বৰুৱাক সম্বৰ্ধনা জনায় আৰু বীৰেন মেধিক সম্বৰ্ধনা জনায়। তেখেত এগৰাকী ক্ৰীড়া সংগঠক, আৰু লগতে প্ৰতাপ বৰদলৈ, গুৰুজ্যোতি দাস আৰু শেৱালী গোস্বামী কলিতা এই এখেতসকলক সম্বৰ্ধনা জনায়। আৰু আনফালেদি যিটো অনুষ্ঠান হ'ল, এই অনুষ্ঠানটো অতি সন্তোষজনক হৈছে, আনন্দময় হৈছে, বহু মানুহ সমাগম হৈছে আৰু বিজেপি দৰং জিলাৰ বিষয়ববীয়া আটাইখিনি উপস্থিত আছে। আটাইকে আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই স্বাধীনতা দিৱসৰ যিখিনি অনুষ্ঠান, প্ৰত্যেকটো কাৰ্যসূচী অতি সফল হোৱা বুলি আমি আনন্দিত হৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।